2024-25 বৰ্ষৰ দশমমান শ্ৰেণীৰ বিদায় সভাৰ প্ৰতিবেদন 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ 30 তাৰিখে দক্ষিণ হজাৰ হাইস্কুলৰ 2024-25 বৰ্ষৰ দশমমান শ্ৰেণীৰ বিদায় সভা বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰীযুত সুজিত কুমাৰ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী আৰু নন টিচিং ষ্টাফ সকলোলৈকে একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বিদ্যায়ী ছাত্ৰ-ছাত্ৰী ও নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰাও নিজৰ নিজৰ বক্তব্য প্ৰদান কৰে। সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীৰ ফালৰ পৰাও বিদ্যায়ী ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনাৰে সুৱলা ভাষণ প্ৰদান কৰি দশমমান শ্ৰেণীৰ বিদায় সভা সামৰণি মাৰে। প্ৰতিবেদনৰ লেখক উপাঠক এন কমল সিংহ, সহ-শিক্ষক, দক্ষিণ হজাৰ হাই স্কুল। এতিয়া অলকা বাইদেউক সম্বোধন জনাব ৰীতা বাই। এতিয়া চন্দন ছাৰক এটি ফুলাম গামোচাৰে সম্বোধন জনাব মঞ্জু শৰ্মা। এতিয়া বদেশ্বৰী বাইদেউ এটি ফুলাম গামোচাৰে সম্বোধন জনাব সাথী বাই। এতিয়া অখিল ছাৰক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব নীলম বাই। এতিয়া মিনি বাইদেউ এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিনীতা। এতিয়া নয়নিকা বাইদেউ এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অঞ্জু কুমাৰী চৌহান। এতিয়া বালা ছাৰক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব গুৰিয়া বাই। এতিয়া কমল ছাৰক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আকাশ দাদাই। এতিয়া কিমেন ছাৰক আমাৰ বিদ্যালয়ৰ ছাত্ৰ নিকেশ দাদাই এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ জনোৱা।
এতিয়া উপেন্দ্ৰ ছাৰক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব নাৰ্গিছ বাই। এতিয়া ৰাজেশ ছাৰক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰিয়াংশু দাদাই। এতিয়া সীমাৱতী বাইদেউ এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এম বাহাদুৰ দাদাই। এতিয়া জিতেন্দ্ৰ ছাৰক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰিয়াজ্যোতি বাই। এতিয়া মৌচুমী বাইদেউ এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মন্দিৰা বাই। এতিয়া মাৰ্জনা প্ৰধানী ছাৰক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব নুংচি বাই। আৰু নন্দলকী আৰু খুচি তেওঁলোকে বিয়াত বিচৰা হৈছে। নন্দলকী খুচি আৰু আমাৰ চেত্ৰীদা মঞ্চৰ ওচৰত আহিব লাগে। এতিয়া আমাৰ চেত্ৰী খুৰাক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব লক্ষী দাস। এতিয়া নন্দলকী খুৰীক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মেঘা দাস। এতিয়া খুশী দাস এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব লতাশা দাস। ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব লতাশা দাস। আমি পাছৰ কাৰ্যসূচী চাবলৈ লৈছো। খুব দুখৰ বিষয়। আমি ক্লাছ 6ৰ পৰা ইয়াৰ পৰা পঢ়ি আহিছো আৰু আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক বহুত ভাল শিক্ষা দিছে। আশা কৰো আমালোকক বহুত ভালকে পাছ কৰি আৰু ছাৰ বাইদেউৰ মন জয় কৰি তোমালোকক আগত পাৰিবা, ভালকে পঢ়িবা। আমাৰ সৰু ভাই ভণ্টিক কৈ আছো। থেংক ইউ। এতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ সভাৰ সম্পাদিকা বৰ্ষৱতী সিং তেখেতে বিদায়ী ছাত্ৰ ছাত্ৰীৰ কাৰণে বক্তব্য ৰাখিব। আজিৰ সভাৰ মাননীয় সভাপতি মহোদয়, মঞ্চত উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল, দশম শ্ৰেণীৰ বিদায়ী দাদা বাইদেউসকল আৰু মোৰ মৰমৰ ভাই ভণ্টিসকল,
আজি 10মান শ্ৰেণীৰ বিদায়ী সভা। তেওঁলোকে সুদীৰ্ঘ 5টা বছৰ কাল এইখন বিদ্যালয়ত পঢ়া শুনা কৰি আমাৰ লগত থাকি আৰু তেওঁলোক আমাৰ মাজৰ পৰা যাবলৈ ওলাইছে। সঁচাকৈ আজি দুখৰ দিন। কালিৰ পৰা আমাৰ মাজত তেওঁলোক যিহেতু উপস্থিত নাথাকিব। যি কি নহওক, জীৱনৰ পথত আগুৱাই যাবলৈ আমি এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ যাবই লাগিব। গতিকে তেওঁলোকৰ আগন্তুক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ বিদ্যালয়ৰ সুনাম কঢ়িয়াই অনাৰ লগতে তেওঁলোকে যাতে শিক্ষাৰ নতুন ব্যৱস্থালৈ আগবাঢ়ি যাব পাৰে, এইখিনিতে তেওঁলোকে এইখন বিদ্যালয়ত পঢ়ি থকা অৱস্থাত আমি যদি কিবা দুখ বা মনত আঘাত দিছিলোঁ, সৰু ভাই ভণ্টি বুলি ভাবি আমাক ক্ষমা কৰিব, মনত ধৰি নাথাকিব। ভৱিষ্যত তেওঁলোকৰ সুনাম কৰে যাতে এইখিনিতে মই মোৰ বক্তব্য সামৰণি কৰিব। বক্তব্য প্ৰদানৰ বাবে এইবাৰ 10মান শ্ৰেণীৰ ৰীতা ছাৰে আগবাঢ়ি আহিছে বক্তব্য প্ৰদানৰ কাৰণে। ধন্যবাদ। নমস্কাৰ। আজি এই সভাত উপস্থিত সন্মানীয় সভাপতিৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু মোৰ সহপাঠী বন্ধু বান্ধৱী তথা ভাই ভনীসকল, পোনপ্ৰথমে মই আপোনালোকক শুভেচ্ছা তথা আদৰণি অভিনন্দন জনাইছোঁ। আজিৰ এই সভাখনৰ বাবে আজিৰ এই সভাখন হ'ল বিদায় সভা, অৰ্থাৎ আজি 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ এইখন বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ দিন। আৰু এই বিদায় চিৰ বিদায় নহয়, মনত বন্ধুত্ব দুখ কষ্ট লাগিছে, কাৰণ বিদায় মানে কষ্ট, যন্ত্ৰণা, বিষাদ। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ যিদিনা মই প্ৰথম এই বিদ্যালয়খনলৈ আহিছিলোঁ। মনত পৰিছে শিক্ষাগুৰুসকল, সহপাঠী তথা ভাই ভনীসকলৰ লগত পঢ়া শুনা কৰা, খেলা ধূলা, দুষ্টালি, এই লগতে মোৰ তথা আমাৰ আদৰণি শিক্ষাগুৰুসকলো জনাইছোঁ অলেখ অজু ধন্যবাদ। শিক্ষাগুৰুসকল, মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনাৰ এই কষ্ট আৰু ত্যাগৰ মূল দিব বিচৰা নাই। আপোনালোকে আমাক ইমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্যস্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে। আজি সুখতকৈ দুখ বেছিকৈ লাগিছে, কিয়নো মন গ'লেও আৰু কেতিয়াও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। আপোনালোকৰ এইখিনি কাৰ্যৰ দ্বাৰাই ভৱিষ্যত আমি আমাৰ নিজৰা চিনাকি দিবলৈ পাৰিম। আপোনালোকে আমাক শিকাইছে সত্য কি, অসত্য কি, ভাল কি, বেয়া কি, এই সকলোবোৰ কথা জানিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ বাবে। আপোনালোকে আমাক যিমানখিনি জ্ঞান দিছে সেইখিনি সদায় অতুলনীয়। কিজানি আজিৰ পৰা আৰু আপোনালোকৰ আগৰ দৰে লগ নাপাওঁ। আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক মনত স্মৰণ কৰিম। শেষত আপোনালোকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই লগতে ভগৱানৰ ওচৰত আপোনালোকক আটাইৰে সুস্থৰা আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ সমূহ ব্যক্তবাসী সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ কৰিছোঁ। এতিয়া আমি আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী অলকা বাইদেউক 2-1 বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ সভাপতি মহোদয়, উপস্থিত সন্মানীয় সহকৰ্মী শিক্ষাগুৰুসকল, মৰমৰ 10ম শ্ৰেণীৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, আজি বিদায় অনুষ্ঠান তোমালোকে অনুষ্ঠিত কৰিছা। প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগত এনেদৰে এটা এটা চাম বিদায় লৈ যায়। সেইটো পৰম্পৰাগতভাৱে সকলোৱে কৰি আহিছে। আমিও তেনেকৈ বিদায় লৈছিলোঁ। বহু ছাত্ৰ ছাত্ৰীক মই শিক্ষকতা কালছোৱাত বিদায়ো দিছোঁ। তেনেকৈ
তেওঁলোকে বিদ্যালয়ৰ পৰা বিদায় লৈ নিজক প্ৰতিষ্ঠিত কৰে। তোমালোকেও আজি এই বিদায়ৰ জৰিয়তে নিজৰ ভৱিষ্যত গঢ়ি নিজক সুভাৱে প্ৰতিষ্ঠা কৰিবা। এজন সৎ নাগৰিক, সুস্থ নাগৰিক হৈ পেলাই সমাজলৈ নিজৰ সেৱা আগবঢ়াবা। তোমালোক নিজৰ পৰীক্ষাৰ কাৰণে সাজু হোৱা আৰু এটা ভাল ফল লৈ পেলাই নিজৰ আগবঢ়া স্কুলৰ কাৰণেও এটা সুনাম কঢ়িয়াই আনিবা। ধন্যবাদ। Thank you.